স্ক্ৰীনখন দেখা পাইছা? অ'কে। এতিয়া চোৱা, লাষ্ট ক্লাছত সেই 12 সংখ্যাটোৰ কথা কৈ আছিলোঁ। বহুত দিন হ'ল বাৰু লাষ্ট ক্লাছ কৰা। সেই সংখ্যাটোৰ যিখিনি হেৰি হয়, যিখিনি ধৰ্মৰ ওপৰত ভিত্তি কৰি 12 সংখ্যাটোক ভূমি হিচাপে লোৱা হয়, সেইখিনি কথা কৈছিলোঁ। কাৰণ 12 সংখ্যাটোৰ মহত্ব আছে বহুত। প্ৰথমটো হৈছে চন্দ্ৰমা 12টা, আৰু দ্বিতীয়টো হৈছে 12 সংখ্যাৰ উৎপাদক আন বহুত সৰু সংখ্যাতকৈ বেছি। নেক্সট পইণ্টটো চোৱা তোমালোকে, ভাৰতত পুৰণি কালৰ পৰাই সংখ্যাৰ প্ৰকাশ 10 ভূমিৰ আধাৰত কৰা হৈছে। সংখ্যাবোৰৰ প্ৰকাশ 10 ভূমিৰ আধাৰত কৰা হৈছে। মানে ভাৰতত আমি কোনটো সংখ্যাক ভূমি হিচাপে লওঁ? 10 সংখ্যাটোক ভূমি হিচাপে লওঁ। বৰ্তমান গোটেই পৃথিৱীতে সংখ্যাৰ আধাৰ বা ভূমি হ'ল 10। গোটেই পৃথিৱীতে কি কৰা হয় আজিকালি? 10 সংখ্যাটোকে প্ৰাধান্য দিয়া হয় ভূমি হিচাপে। যেনেকৈ 4948 সংখ্যাটো, সেই সংখ্যাটো আমি কেনেকৈ লিখিব পাৰোঁ? এই সংখ্যাটোক আমি এনেকৈ লিখিব পাৰোঁ, 4000 যোগ 900 যোগ 40 যোগ 8। আৰু 4000টোক আমি 4 × 10⁻³ লিখিব পাৰোঁ। 900টোক আমি কি লিখিব পাৰোঁ? 9 × 10²। 40টোক লিখিব পাৰোঁ 4 × 10, আৰু 8টো হয় 8 × 9। ইয়াত কি কৰা হৈছে? ইয়াত ভূমি লোৱা হৈছে 10 সংখ্যাত। 10 সংখ্যাটোক ভূমি হিচাপে লোৱা হৈছে। নেক্সট আহিলে অংক। অংক কি হয়? সংখ্যা লিখাৰ বাবে যিবোৰ প্ৰতীক ব্যৱহাৰ কৰা হয়। আমি যে সংখ্যাবোৰ লিখি থাকোঁ, যেনেকৈ 10 সংখ্যাটো লিখিছোঁ, 12 সংখ্যাটো লিখিছোঁ, 2500 সংখ্যাটো লিখিছোঁ, এই সংখ্যাবোৰ লিখোঁতে এইবোৰ প্ৰতীক ব্যৱহাৰ কৰা হয় ন? 1টো এটা প্ৰতীক, 0টো এটা প্ৰতীক। ইয়াত 12 সংখ্যাটোৰ কাৰণে ধৰি লোৱা 1টো প্ৰতীক, 2টো প্ৰতীক। 2500টোৰ কাৰণে 2টো প্ৰতীক, 5টো প্ৰতীক, 0টো প্ৰতীক, আকৌ 0টো প্ৰতীক। এই যোনবোৰ প্ৰতীক ব্যৱহাৰ কৰা হয়, সেই প্ৰতীকবোৰকে কি বুলি কোৱা হয়? অংক বুলি কোৱা হয়। আৰু প্ৰত্যেকটো সংখ্যাংকন পদ্ধতিৰ কাৰণে আমি মনত ৰাখিব লাগিব যে প্ৰত্যেকটো সংখ্যাংকন পদ্ধতিৰ কাৰণে অংকবোৰ বেলেগ বেলেগ হয়। 10 ভূমিৰ যেতিয়া হ'ব, যিটো সংখ্যাংকন পদ্ধতিত আমি 10 ভূমি হিচাপে ব্যৱহাৰ কৰিম, সেই সংখ্যাংকন পদ্ধতিটোত কি থাকিব? অংক থাকিব 10টা। মনত ৰাখিবা, ভূমি যিমান হয় সিমানটা অংক। ভূমি যদি ধৰি লোৱা 9 হয়, ভূমি 9 হ'লে তাত অংক কেইটা থাকিব? তাত অংকও থাকিব 9টা। অংক থাকিব 9টা। ভূমি যদি 8 হয়, তেতিয়া তাত অংক থাকিব 8টা। ভূমি যদি 2 হয়, তেতিয়া তাত অংক থাকিব 2টা। আমি এতিয়া 10 ভূমিৰ সংখ্যাংকন পদ্ধতিটোহে ব্যৱহাৰ কৰোঁ, গতিকে তাত অংক থাকিব লাগিব 10টা। আৰু সেই অংককেইটা তোমালোকে জানাই, 0ৰ পৰা আৰম্ভ হয়। 0, 1, 2, 3, 4, 5, 6, 7, 8, 9লৈকে আছে। 0ৰ পৰা যিহেতু আৰম্ভ কৰিছোঁ, সেইটো কাৰণে টোটেল কেইটা ওলাব আমাৰ? 10টা ওলাব। তাৰপাছত চোৱা, ৰোমান পদ্ধতিত। ৰোমান পদ্ধতিত আকৌ আখৰ ব্যৱহাৰ কৰা হয়। সংখ্যাবোৰ উপস্থাপন কৰিবলৈ আমি আখৰ ব্যৱহাৰ কৰোঁ। এইটো আই যেনেকে, ভি, এক্স, এইবোৰ তোমালোকে আগতেও পাইছা। IVX পাইছা। গ্ৰীক পদ্ধতিত কি ব্যৱহাৰ কৰা হয়? আলফা, বিটা, গামা, এইবোৰ ব্যৱহাৰ কৰা হয়। আলফাটো কেনেকৈ লিখে? ALPHA, আলফা। বিটাটো বিটা, আৰু এইটো হৈছে গামা। গতিকে এইবোৰ আখৰ ব্যৱহাৰ কৰি, আলফা, বিটা, গামা, এইবোৰ আখৰ ব্যৱহাৰ কৰিও কিছুমান ঠাইত কি কৰা হয়? সংখ্যাবোৰ লিখা হয়। নেক্সট আহিলে সংখ্যাংক। সংখ্যাংক মানে কি? সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰা অংক বা অংকৰ গোটক। ভালকৈ চাবা, সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰা অংক, যদি অংক ব্যৱহাৰ কৰোঁ বা অংকৰ গোটক ব্যৱহাৰ কৰোঁ। তোমালোকক ধৰি লোৱা, ক্লাছত সুধিলে যে ফুটবল খেলা ছাত্ৰ কেইজন আছে তোমালোকৰ ক্লাছটোত, তেতিয়া তোমালোকে ক'লা 9 জন আছে। তোমালোকৰ মনলৈ যোনটো ধাৰণা আহিলে সেইটো হৈছে সংখ্যা। সেইটো হৈছে সংখ্যা। মনত যোনটো ধাৰণা আহিছে। কিন্তু সেই সংখ্যাটো উপস্থাপন কৰিবলৈ আমি 9 প্ৰতীকটো ব্যৱহাৰ কৰিছোঁ। 9 প্ৰতীকটো ব্যৱহাৰ কৰিছোঁ, গতিকে সেই সংখ্যাটোৰ কাৰণে 9 প্ৰতীকটো কি হ'ব? অংক হ'ব। আৰু যিহেতু সেই সংখ্যাটো বুজাবলৈ, 9 সংখ্যাটো বুজাবলৈ আমি 9 অংকটো ব্যৱহাৰ কৰিছোঁ, সেইটো কাৰণে আমি 9 অংকটোক আৰু এটা নাম দিব পাৰোঁ, সেইটো হৈছে সংখ্যাংক। সংখ্যা বুজাবলৈ প্ৰতীক ব্যৱহাৰ কৰোঁ। সেই প্ৰতীকবোৰক আমি কওঁ অংক বুলি। আকৌ সেই অংকবোৰ যিহেতু আমি সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰোঁ, সেইটো কাৰণে সেই সংখ্যাবোৰক বা সেই অংকবোৰক আমি কি বুলি ক'ব পাৰোঁ? সেই অংকবোৰক আমি সংখ্যাংক বুলি ক'ব পাৰোঁ। গতিকে 10 সংখ্যাটোক
মই যদি 10 সংখ্যাটোৰ কথা কওঁ, তোমালোকৰ বোলে মই সুধিলোঁ তোমালোকৰ ক্লাছত ফুটবল খেলা ছাত্ৰ কেইজন, তোমালোকৰ মনলৈ ধাৰণাটো আহিলে 10 জন। এই ধাৰণাটো কি হয়? এই ধাৰণাটো হৈছে সংখ্যা। এই ধাৰণাটো হৈছে সংখ্যা। এতিয়া ইয়াত অংক কি ব্যৱহাৰ হৈ আছে? যদি ভূমি 10 হিচাপে লওঁ, অংকটো 10 নেকি? উত্তৰ দিয়াচোন কোনোবাই, অংকটো 10 হয়নে নহয়? দহটো অংক হ'বনে? বাকী আৰু কোনোবাই কোৱাচোন। তুষাৰ, আশিষ, প্ৰশ্নটো সোধা হ'ল তোমালোকৰ ক্লাছত ফুটবল খেলা ছাত্ৰ কেইজন, তোমালোকৰ মনলৈ যিটো ধাৰণা আহিলে সেইটো হৈছে 10। গতিকে 10টো সংখ্যা মানে 10জন ছাত্ৰ আছে। এতিয়া সেই 10টো যে লিখিলোঁ আমি, এই 10টো অংক হয়নে নহয়? 10টো অংক হয়, কিন্তু 10টো অংক নহয়, আমি 10 ভূমি বুলি কৈছোঁ ন। ভালকৈ চাবা, 10 ভূমি মানে কি? 10 ভূমি বুলি যেতিয়া কৈছোঁ তাত অংক মাত্ৰ 10টা আছে। এটা হৈছে 0, এটা হৈছে 1, এটা হৈছে 2, এটা হৈছে 3, 4, 5, 6, 7, 8 আৰু 9। টোটেল 10টা অংক আছে। এতিয়া ইয়াত 10টো অংক নহয় নহয়। 10টোত থকা অংক দুটা আছে ন, এটা হৈছে 1 আৰু আনটো হৈছে 0। বুজি পালা? গতিকে 10টোক আমি অংক বুলি ক'ব নোৱাৰোঁ। 10টো হৈছে অংকৰ গোট। সংখ্যা বুজাবলৈ আমি কেতিয়াবা অংক ব্যৱহাৰ কৰোঁ, কেতিয়াবা অংকৰ গোটো ব্যৱহাৰ কৰোঁ। এতিয়া মই দুটা সংখ্যা লিখি দেখুৱাইছোঁ চাবা। প্ৰথম প্ৰশ্নটোত সুধিলে ফুটবল খেলা ছাত্ৰ কেইজন, তোমালোকে ক'লা 9 জন। আৰু দ্বিতীয় প্ৰশ্নটোত সুধিলে ক্ৰিকেট খেলা ছাত্ৰ কেইজন, তোমালোকে ক'লা 11 জন। 11 জন নিলিখোঁ, মই 12 জন লিখিছোঁ। ঠিক আছে, দুটা বেলেগ অংক ব্যৱহাৰ কৰিছোঁ। 12 জন। এতিয়া ইয়াত যে 9 জন লিখিলোঁ, 9 সংখ্যাটোত অংক এটাই আছে, সেইটো হৈছে 9। সেইটো হৈছে অংক। কিন্তু 12 যিটো সংখ্যা আছে নহয়, 12 সংখ্যাটোত এই 12টো অংক নহয়। 12টো অংক নহয়, কাৰণ আমি 10 ভূমিৰ সংখ্যাংকন পদ্ধতি যেতিয়া ব্যৱহাৰ কৰিছোঁ তাত অংক আছে কি 0ৰ পৰা 9 লৈকে। আৰু ইয়াত যদি চাওঁ তাৰে দুটা অংক আছে। এটা হৈছে 1, আনটো হৈছে 2। এই 1টো হৈছে এটা অংক আৰু 2টো হৈছে এটা অংক। গতিকে 12 সংখ্যাটো বুজাবলৈ, এই 12 সংখ্যাটো যে আছে, 12 সংখ্যাটো বুজাবলৈ আমি দুটা অংক ব্যৱহাৰ কৰিছোঁ। এটা হৈছে 1 অংক, আনটো হৈছে 2 অংক। গতিকে আমি ক'ব পাৰোঁ যে অংকৰ গোট ব্যৱহাৰ কৰিছোঁ। সেই অংকৰ গোটটোত আছে 1 আৰু 2। আৰু সেই অংকৰ গোটটোক আমি কি বুলি ক'ম? সংখ্যাংক বুলি ক'ম। তেনেকৈ ইয়াত 9 অংক হয়, 9 সংখ্যাও হয়, 9 সংখ্যাংকও হয়। কাৰণ 9টো অংকতে পৰি যায় ন, ইয়াত অংকত 9টো আছে। গতিকে ইয়াত অংক এটাই আছে। 9 সংখ্যাটো বুজাবলৈ আমি এটা অংকই ব্যৱহাৰ কৰিছোঁ, সেই অংকটো হৈছে 9। গতিকে ইয়াত 9টো অংকও হ'ব, 9টো কি হ'ব? সংখ্যাংকও হ'ব। কাৰণ তাত অংক এটাই আছে। গতিকে সংখ্যাংক বুলি ক'বলৈ হ'লে তাত অংক হ'ব লাগিব, হয়তো এটা অংক থাকিব পাৰে, নহ'লে অংকৰ গোট থাকিব পাৰে। এতিয়া বুজি পালা নে নাই বুজা? উত্তৰ দিয়া। মই এজনৰ মাতহে শুনি আছোঁ। বাকীবোৰে পালা? বাৰু ঠিক আছে। এতিয়া মই আৰু এটা কৈছোঁ। 42 সংখ্যাটো, 42 এটা সংখ্যা। সেই সংখ্যাটো বুজাবলৈ আমি প্ৰতীক ব্যৱহাৰ কৰিছোঁ। সেই প্ৰতীকবোৰ কি হয়? এটা হৈছে 4, এটা হৈছে 2। এই প্ৰতীকবোৰক আমি কি বুলি কওঁ? অংক বুলি কওঁ, হয়নে? 4টো এটা অংক, 2টো এটা অংক। 4টো হৈছে এটা অংক, আকৌ 2টোও হৈছে এটা অংক। সেই অংকৰ যিটো গোট ব্যৱহাৰ কৰিলোঁ, 42 সংখ্যাটো বুজাবলৈ আমি দুটা অংক ব্যৱহাৰ কৰিলোঁ। গতিকে সেই দুটা অংক মিলাই পেলাই আমি এইটোক এটা অংকৰ গোট বুলি ক'ব পাৰোঁ।
যিটো অংকৰ গোট সেই গোটটোকে আমি কি বুলি ক'ম সংখ্যাংক বুলি ক'ম সেই গোটটোকে ক'ম আমি সংখ্যাংক খালি এটা কথা মনত ৰাখিবা ইয়াত 4টো সংখ্যাংক নহয় 2টো সংখ্যাংক নহয় 4টো হৈছে এটা অংক 4টো হৈছে এটা অংক 2টো হৈছে এটা অংক কিন্তু 4 আৰু 2 সিহঁতৰ যিটো গোট একেলগে সেই গোটটোকহে আমি কি বুলি কওঁ সংখ্যাংক বুলি কওঁ তাৰ পাছতে চাবা 4948 এটাটো বুজি পাইছে কেনেকৈ কৰিছে 4948 4 into 10 to the power 3 9 into 10 square 4 into 10 8 into 1 ইয়াত ভূমি কি ব্যৱহাৰ হৈ আছে ইয়াত ভূমি ব্যৱহাৰ হৈ আছে 10 আৰু ভূমি যেতিয়া 10 হ'ব তেতিয়াহ'লে তাত অংক থাকিব 0 ৰ পৰা কলৈকে 9 লৈকে মানে টোটেল 10টা অংক থাকিব এইটো কথা মনত ৰাখিবা আৰু যে যদি ভূমি 10 হয় তেতিয়াহ'লে তাত অংক থাকিব 10টা যদি ভূমি 3 থাকে তাত অংক থাকিব 3টা যদি ভূমি 8 থাকে তাত অংক থাকিব 8টা 8টা হলে কি হ'ব ক'ৰ পৰা আহিব 0 ৰ পৰা আহিব 0 1 2 3 4 5 6 এটা হ'ল 7 7লৈকে আহিব 0 1 2 3 4 5 6 7 ইয়াত 4টা এইকেইটা মিলি 4টা টোটেল 8টা গতিকে 8 ভূমি যেতিয়া হ'ব তেতিয়া তাত অংক কিমান থাকিব লাগিব 8টা থাকিব লাগিব তাৰ পাছত চাই অংকবোৰো সংখ্যাংক হয় অংকবোৰো সংখ্যাংক হয় কিন্তু প্ৰত্যেকটো সংখ্যাংকই অংক নহয় আকৌ বুজাইছো চোৱা 9 সংখ্যাটোৰ কাৰণে আমি 9 প্ৰতীকটো ব্যৱহাৰ কৰোঁ 21 সংখ্যাটোৰ কাৰণে আমি 2 আৰু 1 সেই দুইটা অংকৰ প্ৰতীক ব্যৱহাৰ কৰোঁ এতিয়া ইয়াত চোৱা 9টো অংক হয় আকৌ 9 সংখ্যাটোক বুজাবলৈ আমি 9 অংকটোৱে ব্যৱহাৰ কৰিছো আৰুতো একো ব্যৱহাৰ কৰা নাই গতিকে সেই 9টো কি হয় সেই 9টো সংখ্যাংকও হয় সেই 9টো সংখ্যাংকও হয় ইয়াত যে 21 লিখিছো 21 সংখ্যাটোৰ কাৰণে আমি 21 যে লিখিছো সেই 21টো কিন্তু অংক নহয় 21টো অংক বুলি ক'ব নোৱাৰো 21টো অংক নহয় ইয়াত 2টো হৈছে অংক 2টো হৈছে অংক 1টো হৈছে অংক কিন্তু 2 আৰু 1ৰ যিটো গোট ব্যৱহাৰ কৰিছো এই গোটটো কি হ'ব এই গোটটো হ'ব সংখ্যাংক ঠিক আছে এতিয়া ইয়াৰ পাছলৈ যাওঁ এইখন টেবুল নিশ্চয় বুজি পাইছা স্থানৰ কথা আছে এইকেইটা তোমালোকে জানাই পজিশনখিনি একক দহক শতক হাজাৰ এনেকৈ থাকে এতিয়া 4948 সংখ্যাটোৱে লোৱা হৈছে সেইটো কাৰণে এককৰ ঘৰত কি আহিছে 4948 এককৰ ঘৰত আছে 8 সেইটো কাৰণে ইয়াত মই কি লিখিছো 8 দহকৰ ঘৰত আছে 4 সেইটো কাৰণে ইয়াত লিখিছো 4 শতকৰ ঘৰত আছে 9 সেইটো কাৰণে ইয়াত 9 লিখিছো আকৌ হাজাৰৰ ঘৰত আছে 4 সেইটো কাৰণে ইয়াত 4 লিখিছো এতিয়া অংকৰ নিজামান থাকে আৰু স্থানমান থাকে তোমালোকে ক্লাছ 5ত পাইছিলা এইটো নিজামানটো কি হয় বাৰু হাজাৰৰ ঘৰত থকা অংকটোৰ নিজামান কি 4948 সংখ্যাটোত হাজাৰৰ ঘৰত যিটো অংক আছে সেই অংকটোৰ নিজামান কি ক'ব পাৰিবানে কোৱাচোন কোনবাই 4 গতিকে অংকটোৰ মানটোৰ কথা ক'লে হ'ল 4 অংকটোৰ কাৰণে তাৰ নিজামানটো হৈছে 4 9 অংকটোৰ কাৰণে তাৰ নিজামান হৈছে 9 এই 4 অংকটোৰ কাৰণে তাৰ নিজামান 4 এই 8 অংকটোৰ কাৰণে তাৰ নিজামান হৈছে 8 এতিয়া কথাটো হ'ল স্থানমান বুলি ক'লে কি কৰিব লাগিব হাজাৰৰ ঘৰত যেতিয়া থাকিব হাজাৰ ঘৰত যিটো অংক থাকিব সেই অংকটোৰ লগত আমি কি পূৰণ কৰিব লাগিব 1000 পূৰণ কৰিব লাগিব অৰ্থাৎ এইটো কি হ'বগে 4000 হ'ব যদি আমি শতকৰ ঘৰৰ অংকটো চাওঁ 9 আছে শতকৰ ঘৰত যিহেতু আছে তাৰ লগত আমি 100 পূৰণ কৰিম 10 স্কয়াৰ তেতিয়া আমি কি পাম তাত 900 পাম যদি দহকৰ ঘৰত আছে 4 তেতিয়াহ'লে কি পাম তাত 40 পাম এককৰ ঘৰত যদি আছে তেতিয়া 8ৰ লগত 1 পূৰণ হ'ব তেতিয়া হ'ব কি 8 এতিয়া কথাটো হ'ল এটা সংখ্যাত কোনটো অংকৰ স্থানমান তাৰ নিজামানৰ সৈতে একে হয় প্ৰশ্নটো শুনি লোৱা এটা সংখ্যাত কোনটো অংকৰ স্থানমান তাৰ নিজামানৰ সৈতে একে হয় এককৰ ঘৰৰ অংকটো ঠিকে কৈছা
ধৰি লোৱা 4825 ইয়াত এককৰ ঘৰত অংকত যিটো 5 আছে 5 অংকটোৰ নিজা মানটো হৈছে 5 আকৌ সেই 5 অংকটোৰ স্থান মান উলিয়াবলৈ হ'লে আমি কি কৰিম কি যেহেতু এককৰ ঘৰত আছে 5 পূৰণ 1 কৰিম আকৌ আমি কি পাম 5 পাম গতিকে এককৰ ঘৰত থকা অংকবোৰৰ নিজা মান আৰু স্থান মান একেই ইয়াতে যদি দহকৰ ঘৰত থকা অংকটো চাওঁ 2 অংকটোৰ কাৰণে তাৰ নিজা মান হৈছে 2 কিন্তু তাৰ স্থান মান হৈছে কি 2 পূৰণ 10 গতিকে স্থান মানটো হ'ব 20 কিন্তু নিজা মান হৈছে 2 গতিকে বাকি স্থানবোৰ যেতিয়া চাম এককৰ ঘৰটো বাদ দি পেলাই এতিয়া সিহঁতৰ নিজা মান আৰু স্থান মান সেইকেইটা সদায় কি হ'ব বেলেগ বেলেগ হ'ব তাৰ পাছতে এইটো পইণ্ট চোৱা ভালকৈ এটা সংখ্যাংকত বিভিন্ন স্থানত থকা অংকৰ প্ৰতিটোৰ মান নিৰ্ণয় কৰা সংখ্যাটোক এই পদ্ধতিটোৰ ভূমি বোলে ইয়াত এইটো টেবুলখনত এইটো পইণ্ট বুজি পাইছে এইটো ক'বলগীয়া বিশেষ নাই সেইটো কাৰণে মই নাই কোৱা এইটো চোৱা ভূমিৰ সংজ্ঞাটো চোৱা ভালকৈ এটা সংখ্যাংকত বিভিন্ন স্থানত থকা অংকৰ প্ৰতিটো মান নিৰ্ণয় কৰা সংখ্যাটো প্ৰতিটো অংকৰ স্থান মান যোনটো সংখ্যাই নিৰ্ণয় কৰিব এই সংখ্যাটোকে কি বুলি কোৱা হয় পদ্ধতিটোৰ ভূমি বুলি কোৱা হয় এতিয়া ইয়াত যদি চোৱা 4ৰ লগত 1000 পূৰণ হৈ আছে কিন্তু 1000টোক আমি কি লিখিব পাৰো 10 কিউব লিখিব পাৰো 10ৰ পাৱাৰত আছে 10ৰ ঘাতত আছে তাৰ পাছতে ইয়াত 9 যে আছে 9 সংখ্যাটোৰ স্থান মান উলিয়াবলৈ হ'লে 9 পূৰণ 100 লিখিব পাৰো 100টো আমি 10 স্কয়াৰ লিখিব পাৰো প্ৰত্যেকটোতে স্থান মান উলিয়াবলৈ এটা অংকয়ে ব্যৱহাৰ হৈ আছে 4 পূৰণ 10 ইয়াত 8 পূৰণ 1 যে লিখিছো সেই 8 পূৰণ এনেকেও লিখিব পাৰো 8 পূৰণ 10 টু দি পাৱাৰ 0 গতিকে আমি যদি স্থান মান উলিয়াওতে চাওঁ প্ৰত্যেকটোতে তেতিয়া দেখা পাইছো যে এটা সংখ্যা ব্যৱহৃত হৈ আছে বাৰে প্ৰতি ব্যৱহৃত হৈ আছে সেই সংখ্যাটো কি হয় সেই সংখ্যাটো হৈছে 10 সেই সংখ্যাটো হৈছে 10 সেই কাৰণে ইয়াত ভূমিটো কি হ'ব 10 হ'ব আমি যেটো সংখ্যাঙ্কন পদ্ধতিৰ কথা কৈ আছো এতিয়া টেবুলখনত এটোৰ কথাই কৈছো তাত ভূমি কি হ'ব 10 হ'ব যদি 212 সংখ্যাটো চোৱা তেতিয়া আমি কি ব্যৱহাৰ কৰিম ইয়াত বিস্তাৰিতৰ ৰূপত যদি লিখো তেতিয়া কি হ'ব 2 পূৰণ 2 into 10 square plus 1 into 10 plus 2 into 10 to the power 0 গতিকে ইয়াত ব্যৱহাৰ হৈ আছে কি 10 ব্যৱহাৰ হৈ আছে প্ৰত্যেকটো অংকৰ স্থান মান উলিয়াবলৈ 10 সংখ্যাটো ব্যৱহৃত হৈ আছে সেই কাৰণে সেই 10টোক কি বুলি ক'ব লাগিব এই 10টোক ক'ব লাগিব ভূমি দুই ভূমিত চোৱা এতিয়া দুই ভূমিত এটা সংখ্যা তোমালোকৰ কিতাপতো দিয়া আছে ভালকৈ 1011 সৰি 11 কিতাপত কি আছিল বাৰু মই দুটাতে বেলেগ বেলেগ লিখিলো 1101 আছিলে ন এটো 1101 হ'ব লাগে 1101 ঠিক ইয়াত চোৱা এতিয়া এটো প্ৰথম স্থানত আছে শূন্যটো দ্বিতীয় স্থানত আছে একটো ৰবা মই মোহাইছো দেই এখন ভালকৈ চাবা 1101 প্ৰথম স্থানত আমি যদি সোঁফালৰ পৰা চাওঁ তেতিয়া হলে এইটো আছে তাৰ পাছত শূন্য আছে তাৰ পাছত ইয়াত 1 আছে তাৰ পাছত ইয়াত 1 আছে কিন্তু আমি ভূমি কি লৈছো হতো চোৱা দুই ভূমি বুলি কৈছো ন ভূমি দুই বুলি কোৱাৰ লগে লগে তাত অংক কেইটা থাকিব লাগিব দুটা ভূমি দুই মানে তাত অংক দুটা থাকিব আৰু সেই অংকবোৰ আৰম্ভ হ'ব কৰ পৰা শূন্যৰ পৰা আৰম্ভ হ'ব শূন্য আৰু 1 আৰু এটোকে কোৱা হয় দ্বৈত পদ্ধতি এটো আমি ভালকৈ পঢ়িব লাগিবই ন পাছত পঢ়িম 1.1 তাৰ পাছত আছে এতিয়া কথাটো হ'ল 1101 এই সংখ্যাটো ভুল হৈ আছে মোৰ লিখা এটো 1101 হয় এতিয়া চাবা ইয়াত যেটো 1 আছে সেই 1 ৰ লগত কি পূৰণ হৈছে 2 to the power 0 যেহেতু ভূমি 2 লৈছো আমি ভূমি যেহেতু 2 লৈছো হেতু কাৰণে 1 into 2 to the power 0 হৈছে তাৰ পাছত চোৱা এই 0টো 2 নম্বৰ স্থানত আহিলে ন 0টো যেহেতু 2 নম্বৰ স্থানত আহিলে হেতু কাৰণে ইয়াত কি হৈছে 2 to the power 1 এই 1টো তৃতীয় স্থানত আহিলে হেতু কাৰণে 1 into 2 স্কয়াৰ হৈছে আকৌ ইয়াত কি হৈছে 1 যেহেতু আছে হেতু চতুৰ্থ স্থানত আছে হেতু 1 into 2 to the power cube মানে 10 আমাৰ যদি 10 ভূমি হিচাপে লোৱা পদ্ধতিটো চাওঁ
2 1 3 2 ইয়াত 2 সংখ্যাটোৰ লগত কি পূৰণ কৰোঁ যেহেতু 10 ভূমি হিচাপে লৈছো তেতিয়াহ'লে 10 to the power 0 পূৰণ কৰোঁ হয়নে তাৰ পাছতে 3 যেটো আছে 3 অংকটো দহকৰ ঘৰত আছে 3 into 10 to the power 1 এটো পূৰণ কৰোঁ তাৰ পাছতে 1 টোৰ ক্ষেত্ৰত যদি চাওঁ 1 into 10 1 into 10 square plus 2 কাৰণে যদি চাওঁ 2 into কি হয় 2 into 10 cube ইয়াত ভূমি 10 লৈছো ইয়াত ভূমি কি লৈছো 2 লৈছো কথাটো হেতু খালি ইয়াত 1 into 2 cube মানে 1 into 8 নুবুজায় ইয়াত 1 into 2 cube মানে 1 into 8 নুবুজায় বা 1 into 2 square মানে 1 into 4 নুবুজায় আৰু 1 into 2 to the power 0 সেইটো বাৰু 1 হয় লাষ্টত সেইটো একো প্ৰবলেম নাই কিন্তু ইয়াত সেই পুৰণৰ আমাৰ যোনখন নেউতা সেই নেউতাখন ব্যৱহৃত হৈ থকা নাই তাৰ পাছত চাবা এটো জেনাৰেলি কৈছে বি ভূমিত ভূমি কি লৈছে ভূমি লৈছে বি কেপিটেল বি ভূমি হিচাপে লৈছে আৰু এটো হৈছে এটা সংখ্যাংক যেনেকৈ 2 1 3 2 5 এটো 10 ভূমিৰ এটা সংখ্যাংক হয়নে এটো 10 ভূমিৰ এটা সংখ্যাংক ইয়াত অংকবোৰ কি ব্যৱহৃত হৈ আছে 2 1 3 2 5 এই যেটো সংখ্যাংক এই সংখ্যাংকটোত অংক ব্যৱহৃত হৈছে b1 b0 b1 b2 b3 b4 ইয়াত সোঁফালৰ পৰা প্ৰথমত কি আছে b4 আছে ইয়াত সোঁফালৰ পৰা প্ৰথমত কি আছে 5 আছে হয়নে এতিয়া 2 1 3 2 5 সংখ্যাটোৰ কাৰণে যদি কৰো 10 ভূমি 2 1 3 2 5 তাত আমি প্ৰথমতে কি লিখিব পাৰো 5 টো আমি লাষ্টতো লিখিব পাৰো আগতো লিখিব পাৰো আগত লিখিলে 5 into 1 এ লিখিব লাগিব বা 5 into 10 to the power 0 তাৰ পাছত যদি 2 লিখো 2 লিখিলে কি হ'ব 10 to the power 1 তাৰ পাছত যদি 3 লিখো তেতিয়া হ'ব 10 to the power 2 তাৰ পাছত যদি 1 লিখো 1 into 10 to the power 3 আৰু শেষত 2 into 10 to the power 4 এনেকৈ লিখিব লাগিব ইয়াতো সেম কন্ডিশন এটো সংখ্যাংক হয় এটো সংখ্যাংক এটো হৈছে সংখ্যাংক সেই সংখ্যাংকটোৰ অংকবোৰক এতিয়া বিস্তাৰিত ৰূপত লিখিব লাগিব খালি ভূমি কি আছে ভূমি আছে ক্যাপিটেল বি ইয়াৰ শেষত থকা অংকটো b4 b4 ৰ লগত কি পূৰণ হ'ব b4 into b to the power 0 মই হেতু লিখি দিয়া নাই নিলিখিলেও চলে বা লিখিব পাৰা হেতু তোমালোকৰ কথা b4 into b to the power 0 তাৰ পাছত যে b3 আছে b3 ৰ লগত কি পূৰণ হৈছে b পূৰণ হৈছে b to the power 1 তাৰ পাছত আহিলে b2 b2 ৰ লগত কি পূৰণ হৈছে চোৱা মাজত যোগ চিহ্নবোৰ থাকিবই b2 ৰ লগত কি পূৰণ হৈছে b স্কয়াৰ তাৰ পাছত b1 ৰ লগত কি পূৰণ হ'ব b1 into b কিউব শেষত b নট যে আছে যোনটো একেবাৰে বাও হাতে আছে লেফট হ্যান্ড সাইডত আছে তাৰ লগত কি পূৰণ হ'ব তাৰ লগত পূৰণ হ'ব b to the power 4 কাৰণ b নট b1 b2 b3 b4 যেতিয়া বিস্তাৰিত ৰূপত লিখিম তেতিয়া b4 ৰ লগত কি পূৰণ হ'ব b4 ৰ লগত পূৰণ হ'ব b to the power 0 কাৰণ এই b2 হৈছে ভূমি b3 ৰ লগত কি পূৰণ হ'ব b to the power 1 b2 ৰ লগত কি পূৰণ হ'ব b to the power 2 b1 ৰ লগত কি পূৰণ হ'ব b to the power 3 আৰু b নটৰ লগত কি পূৰণ হ'ব b to the power 4 আৰু সদায় মনত ৰাখিবা ভূমিটোতকৈ এই সংখ্যাঙ্কন পদ্ধতি যেটো সংখ্যাঙ্কন পদ্ধতিত আমি b ভূমি হিচাপে লৈছিলো b ভূমি হিচাপে লৈছো সেই ভূমিটোতকৈ কি হ'ব সদায় ইয়াত ব্যৱহাৰ কৰা অংকবোৰ সৰু হ'ব এই যিবোৰ অংক ব্যৱহাৰ কৰি আছো এটোকে ইয়াত দেখিছে ভূমি আমি b ব্যৱহাৰ কৰিছো আৰু সেই ভূমিটোতকৈ অংকবোৰ সৰু অংকবোৰ b নট এটো স্মল b হ'ব লাগিছিল এই প্ৰথম দুটা এটো চাবা মানে কথাটো এনেকুৱা আমি যদি 10 ভূমিৰটো চাওঁ তেতিয়া বেছি ইজি লাগিব তাত ব্যৱহাৰ কৰা অংক কেইটা হৈছে 0 1 2 3 4 5 6 7 8 আৰু 9 এইবোৰ অংক 10 ভূমিত সেই অংকবোৰ লৈছো কোনটো সংখ্যাঙ্কন পদ্ধতিত যত আমি ভূমি 10 হিচাপে ব্যৱহাৰ কৰি আছো আৰু এই যেটো ভূমি আছে সেই ভূমিটোতকৈ ইয়াত ব্যৱহাৰ কৰা প্ৰত্যেকটো অংকই কি হয় প্ৰত্যেকটো অংকই সৰু হয় প্ৰত্যেকটো অংকই সৰু হয় গতিকে আমি যোনটো সংখ্যাঙ্কন পদ্ধতিত b0 b1 b2
B3 এইবোৰ অংক হিচাপে লৈছো আৰু B2 ভূমি হিচাপে লৈছো, তেতিয়া এই B2তকৈ কি হ'ব লাগিব? সেই সংখ্যাঙ্কন পদ্ধতিটোত ব্যৱহাৰ হোৱা অংকবোৰ সৰু হ'ব লাগিব। এইখিনিলৈকে বুজিছানে? বাকীবোৰে বুজিছা? ঠিক আছে। তোমালোকে কোন কোন আছানো? মই চাই লওঁ এবাৰ, মই দেখা নাই। গোটেই কেইজন আছা নাই? তুষাৰ আছা, প্ৰাচুৰ্য আছা, কংকন আছা, গোটেই কেইজন নাই ন? 4জনহে আছা তুমি। ত্ৰিদীপ বুজি পাইছানে? ঠিক আছে। ইয়াত বেছি চিম্পলিফাই কৰি থোৱা আছে। য'ত ভূমি 2 হিচাপে লৈছো, তাত অংক থাকিব দুটা, এটা হ'ব 0, আনটো হ'ব 1। ভূমি যদি কৰবাত 3 লৈছো, তেতিয়া অংক থাকিব তিনিটা, 0, 1 আৰু 2। ভূমি 5 হিচাপে যদি লওঁ, তাত অংক 5টা থাকিব, 0, 1, 2, 3 আৰু 4। তেনেকৈ ভূমি 12 হিচাপে থাকিলে তাত অংক থাকিব কলৈকে? 11 লৈকে থাকিব। ইয়াতে লিখা আছে এটা পদ্ধতিত যিমানটা অংক থাকে, সেই সংখ্যাটোৱেই পদ্ধতিটোৰ ভূমি। মানে অংকৰ যিটো সংখ্যা, যেনেকৈ 10 ভূমিৰ অংকৰ সংখ্যা হৈছে 10টা। 10টা অংক আছে 10টা, গতিকে তাত ভূমিও কি? 10। সেইটো কথা ইয়াত কোৱা হৈছে। তাৰপাছত কি আছে? 10টা অংক বিশিষ্ট পদ্ধতিৰ ভূমি। এইটো কি হ'ব লাগিব বাৰু? 10টা অংক বিশিষ্ট, এইটো কি হ'ব লাগিব? 10 হ'ব লাগিব। এইটো মোৰ লিখিবলৈ থাকি গ'ল, এইটো 10 হ'ব লাগিব। তাৰপাছত সংখ্যা আৰু সংখ্যাঙ্ক একে নহয়। সংখ্যা হৈছে এটা ধাৰণা, সংখ্যা হৈছে সংখ্যাটোক উপস্থাপন কৰিবলৈ বা সংখ্যাটোক দেখুৱাবলৈ আমি ব্যৱহাৰ কৰা কিছুমান প্ৰতীক। আৰু সেই প্ৰতীকবোৰ অংকও হ'ব পাৰে বা অংকৰ গোটো হ'ব পাৰে। যদিও আমি কি কৰোঁ, কেতিয়াবা সংখ্যাঙ্কৰ সলনি সংখ্যা ব্যৱহাৰ কৰা হয়। আমি নৰ্মেলি সংখ্যাই কৈ থাকোঁ। কিন্তু 2, 1, 3 যে লিখিছোঁ, এইটো সংখ্যাঙ্ক হয়। ইয়াৰ যিটো ধাৰণা, সেই ধাৰণাটোহে হৈছে সংখ্যা। এই ক্ষেত্ৰত সংখ্যাই সংখ্যাঙ্কহে বুজায়। আমি যে সংখ্যা কৈ থাকোঁ, 12 সংখ্যাটোৰ লগত 2 সংখ্যাটো পূৰণ কৰিলে 24 পাওঁ। একচুৱেলি নহয়, আমি 12 সংখ্যাঙ্কটোৰ লগত 2 পূৰণ কৰিলে আমি কি পাওঁ? 24 পাওঁ। গতিকে মানুহে সেইটোৱে কৈ থাকে যে সংখ্যা আৰু সংখ্যাঙ্কৰ ডিফাৰেন্সটো ইমান ভালকৈ বুজি নাপায়, তাৰ কাৰণে কি কৰে? সংখ্যাঙ্কৰ সলনি কিছুমান ক্ষেত্ৰত সংখ্যা ব্যৱহাৰ কৰে। অ'কে, এইখিনিলৈকেতো হৈ গ'ল। তাৰপাছত আছে এক্সাৰচাইজ 1.1 অনুশীলনী। 1.1ৰ কুৱেশ্যন নম্বৰ 1টো পাৰিবা চাগে তোমালোকে। চোৱাচোন, পুৰণি কালত মানুহৰ গণনা পদ্ধতিৰ 4টামান উদাহৰণ দিয়া। মানে ধৰা কিছুমান পদ্ধতি আছিলে য'ত ব্যৱহাৰ কৰিছিলে, কিবা থিয় আঁচ আছিলে যে, এনেকুৱা আছিলে, ৰছীৰ কুণ্ডলী আছিলে। এইবোৰ কথা লিখিলেই হ'ল। ক'ৰবাত এনেকুৱা আঁচ আছিলে। এইবোৰ কথা লিখিলেই হ'ব। খালি কেইটা উদাহৰণ দিবলৈ কৈছে? 4টা উদাহৰণ দিবলৈ কৈছে। মই লিখি দিম বাৰু তোমালোকক। সংখ্যাৰ আধাৰ বা ভূমি বুলিলে কি বুজা? সংখ্যাৰ আধাৰ বা ভূমি বুজিলে কি বুজা? যিটো সংখ্যাই কি কৰে? যিটো সংখ্যাই সংখ্যাঙ্কন পদ্ধতিটোত ব্যৱহাৰ কৰা, মই এইটো ভালকৈ লিখি দিম এনেও, তোমালোকে পাই যাবা। সংখ্যাঙ্কন পদ্ধতিটোত ব্যৱহাৰ কৰা সংখ্যাবোৰত থকা অংকৰ স্থানমান নিৰ্ণয় কৰিবলৈ সহায় কৰে। স্থানমান নিৰ্ণয় কৰাত সহায় কৰে বা ব্যৱহাৰ হয়।
এতিয়া সংখ্যাটো হৈছে 10 সংখ্যাঙ্কন পদ্ধতিটো হৈছে 10 ভূমিৰ পদ্ধতি মানে দশমিক পদ্ধতি 10 ভূমিৰ পদ্ধতিত আমি এটা সংখ্যা লিখিছো 2132 ইয়াত ব্যৱহাৰ কৰা প্ৰত্যেকটো অংকৰে স্থানমান বুজাবলৈ আমি কোনটো সংখ্যা ল'ব লাগিব 10 ল'ব লাগিব এই দুই অংকটোৰ কাৰণে 2 * 10 কিউব লিখিব লাগিব এক অংকটোৰ কাৰণে 1 * 10 স্কয়াৰ লিখিব লাগিব তিনি অংকটোৰ কাৰণে 3 * 10 লিখিব লাগিব আৰু দুই অংকটোৰ কাৰণে 2 * 1 লিখিব লাগিব ইয়াত যেহেতু 10 ব্যৱহৃত হৈ আছে ন সেইটো কাৰণে 10 টো হৈছে কি ভূমি এটো মই ভালকৈ লিখি দিম তোমালোকে হেৰিখিনি পাই যাবা কোৱেশ্চন আনসাৰ কিটা পাই যাবা লিখি লবা ভালকৈ তাৰ পাছত আহিলে ৰোমান পদ্ধতি আগতে পঢ়িছিলা নাই ক্লাছ 5 ত পঢ়িছিলা পঢ়িছিলা এতিয়া তাত আমি আখৰ ব্যৱহাৰ কৰো ন ৰোমান পদ্ধতিত আমি প্ৰতীক ব্যৱহাৰ নকৰো প্ৰতীক হিচাপে আখৰ ব্যৱহাৰ কৰো একচুয়ালি বেলেগ প্ৰতীক ব্যৱহাৰ নকৰো যেনেকৈ এক সংখ্যাটোৰ কাৰণে আমি কি ব্যৱহাৰ কৰো কেপিটেল আই স্মল আই ব্যৱহাৰ কৰা হয় স্মলটো আছে কেপিটেলটো তোমালোকৰ কিতাপত কেপিটেল আছে সেইটো কাৰণে মই কেপিটেল কৈছো তাৰ পাছতে 5 সংখ্যাটোৰ কাৰণে কি ব্যৱহাৰ কৰো ভি আকৌ 10 সংখ্যাটোৰ কাৰণে এইকেইটা তোমালোকৰ কাৰণে একেবাৰে যে এইকেইটা তোমালোকে নিশ্চয় জানা তাৰ পাছত 50 টোৰ কাৰণে হৈছে এল তাৰ পাছতে আহিলে 100 100 টোৰ কাৰণে হৈছে চি তাৰ পাছতে 500 টোৰ কাৰণে আহিলে ডি আৰু 1000 যিটো সংখ্যা এই 1000 সংখ্যাটোৰ কাৰণে আহিলে এম ইয়াত আমি প্ৰতীক কেইটা ব্যৱহাৰ কৰিছো ৰোমান পদ্ধতিত প্ৰতীক কেইটা বুলি ক'বা প্ৰতীকৰ সংখ্যা কিমান প্ৰতীক হৈছে 7টা হয়নে 7টাৰ বাহিৰে বেলেগ আছে জানো এই 7টা প্ৰতীক ব্যৱহাৰ কৰি এই 7টা প্ৰতীক এইটো এই যিকেইটা 7টা প্ৰতীক ব্যৱহাৰ কৰিছো এই প্ৰতীক কেইটা ব্যৱহাৰ কৰি আমি কি কৰিব লাগিব ৰোমান পদ্ধতিত সংখ্যাবোৰ লিখিব লাগিব আৰু তোমালোকক সেইটোৱে দিব যে ৰোমান পদ্ধতিক যিকোনো সংখ্যা দি দিব তোমালোকে কি কৰিব লাগিব লিখিব লাগিব সংখ্যাবোৰ ৰোমান পদ্ধতিত সংখ্যাবোৰ লিখিব লাগিব এই প্ৰতীক কেইটা ব্যৱহাৰ কৰি খালি এই প্ৰতীক কেইটা কেনেকৈ ব্যৱহাৰ কৰে সেই কথাটো জানিব লাগিব মনত ৰাখিবলৈ চাই লোৱা ভালকে IVX এটোটো জানাই IVX I মানে হৈছে 1 V মানে হৈছে 5 X মানে হৈছে 10 তাৰ পাছত LCD আছে চোৱা LCD শব্দটো শুনিয়ে থাকা হয়নে L মানে কি 50 10 ৰ পাছত 50 আহিব 50 ৰ পাছত 100 আহিব 50 ৰ পাছত আহিব 100 100 ৰ পাছত 500 LCD L মানে 50 C মানে 100 D মানে হৈছে 500 আৰু লাষ্টত 1000 টো আছে 1000 টো কেপিটেল M দিয়া হয় এটা ভালকৈ মনত ৰাখিলে তোমালোকে যিকোনো সংখ্যা ৰোমান পদ্ধতিত লিখিব পাৰিবা এতিয়া কথাটো আহিলে মূল নীতিখিনি ৰোমান পদ্ধতিত আমি কি নীতি ব্যৱহাৰ কৰো তোমালোকে কিতাপত ভালকৈ চোৱা প্ৰথমৰ পৰা এফালৰ পৰা চাই যোৱা পেজ নম্বৰ 7 ত আছে এক নম্বৰটো কি দিয়া আছে চোৱা এটা সৰু অংকক মই নীতিটো লিখি নিদিও ইয়াত মই বুজাইহে দিম এটা সৰু অংকক আৰু অংককেইটা আমি আগতে লিখিলো I V X L C D M 1 5 10 50 100 then 500 তাৰ পাছত আহিলে 1000 এটা সৰু অংকক ডাঙৰ অংক এটাৰ সোঁহাতে বহুৱালে যিকোনো এটা সৰু অংকক ডাঙৰ অংক এটাৰ সোঁহাতে বহুৱা 5টো ডাঙৰ অংক বুলি ধৰা 1টো সৰু অংক বুলি এতিয়া 5 অংকটোৰ কি কৰিম সোঁহাতে বহুৱাম সৰু অংকটো এটো ডাঙৰ আৰু এটো হৈছে সৰু তেতিয়া হলে কি হয় ডাঙৰটোৰ লগত সৰুটো যোগ হয় বাওঁহাতে লিখিছো 5 তাৰ সোঁহাতে আছে 1 1টো পাছতকৈ সৰু এতিয়া 5ৰ লগত 1 যোগ হ'ব আমি কি পাম 6 পাম তেনেকৈ যিকোনো এটা ক্ষেত্ৰত M লিখিলা I দি দিলা M টো ডাঙৰ I টো সৰু M মানে কিমান হয় 1000 I মানে কিমান 1 আমি কি পাম 1001 এটো বুজি পাইছা নিশ্চয় বাওঁহাতে বহলে উল্টা হয় আকৌ ডাঙৰটোৰ যদি বাওঁহাতে বহো এটো দেখুৱালো ডাঙৰটোৰ সোঁহাতে যেতিয়া বহুৱা হয় সৰু অংকটো সোঁহাতে সৰু অংকটো বহালে কি হয় দেখুৱালো এতিয়া কৰিম বাওঁহাতে
বাওঁহাতে বহুৱালে কি হ'ব ধৰি লোৱা x সংখ্যাটো আছে এটোতো 10 বুজাইছে ন এটো ডাঙৰ বুলি ধৰিছো তাতকৈ সৰু কি আছে তাতকৈ সৰু কি আছে তাতকৈ সৰু আছে i এতিয়া সৰুটো ডাঙৰটোৰ বাওঁহাতে আছে তেতিয়া ডাঙৰটোৰ পৰা আমি কি বিয়োগ কৰিব লাগিব সৰুটো বিয়োগ কৰিব লাগিব তেতিয়া আমি কি পাওঁ 9 পাওঁ তাৰ পাছতে আৰু v ধৰা v ৰ আগত i দি দিয়া তেতিয়া কি বুজাব 5 - 1 এটো কি হ'বগে গৈ 4 হ'বগে গতিকে এটো হৈছে প্ৰথম ৰোল এটো হৈছে প্ৰথম ৰোল তাৰ পাছত দ্বিতীয় ৰোলটো চোৱা দ্বিতীয়টোত কি আছে যদি এটা সৰু অংক দুটা ডাঙৰ অংকৰ মাজত বহুৱা হয় এটা সৰু অংক ধৰি লোৱা i দুটা ডাঙৰ অংকৰ মাজত বহুৱা হয় এটা ডাঙৰ অংক x আনটো ডাঙৰ অংক v এটো 2 নম্বৰ নীতি তেতিয়া কি কৈছে তেন্তে সৰু অংকটো সদায় সোঁহাতৰ ডাঙৰ অংকটোৰ পৰাহে বিয়োগ হ'ব এতিয়া ইয়াতে কথাটো আহিলে সৰু অংকটো এইটো তাৰ বাওঁহাতে ডাঙৰ অংক আছে x আৰু তাৰ সোঁহাতে ডাঙৰ অংক আছে v ইয়াত কি হ'ব সদায় সৰু অংকটো সোঁহাতে থকা ডাঙৰ অংকটোৰ পৰা বিয়োগ হ'ব মানে সৰু অংকটো হৈছে x সোঁহাতে থকা ডাঙৰ অংকটো হৈছে 5 এটোৰ পৰা বিয়োগ হ'ব কিন্তু আগত x টো আছে ন সেই x টো যোগ কৰিব লাগিব হেতু হৈছে 10 10 + 5 + 1 আমি কি পামগে গৈ পেলাই 14 xi বিগুণে হৈছে 14 তাৰ পাছত ধৰি লোৱা আৰু এটা বেলেগ ধৰা 5 নালাগে x i x ইয়াত যদি চোৱা x দুটা x আছে মানে দুটা 10 এতিয়া এই x টোৰ লগত এই x টো যোগ হৈ নাযায় দুটা তোমালোকে যদি নীতি নিয়ম একো নাজানা আৰু মান পদ্ধতি তেতিয়া তোমালোকে এনেকুৱা কৰিব পাৰা x i x এটো মানে ধৰা 10 + 10 + 1 + 10 হয়নে তেতিয়া কি হ'বগে 10 + 10 + 1 21 + 10 31 এটো হৈছে ভুল নীতি এটো নীতি নজনাকৈ কৰা আৰু নীতি জানি পেলাই যদি কৰা তেতিয়া কি হ'ব x + x এই দুটা যোগ কৰিব লাগিব কিন্তু এই সৰু অংকটো যে আছে সৰু অংকটো তাৰ সোঁহাতে থকা ডাঙৰ অংকটোৰ পৰাহে আমি বিয়োগ কৰিব লাগিব গতিকে ইয়াৰ লগত কি যোগ হ'ব ইয়াৰ লগত যোগ হ'ব 10 - 1 তেতিয়া আমি কি পাম 10 + 10 20 + 9 আমি পামগে 29 গতিকে নীতিটো জানি পেলাই যেতিয়া কৰিম তেতিয়া আমাৰ ওলালে কি 29 কিন্তু নজনাকে কৰিলত কিমান ওলালে গৈ পেলাই 31 ওলালে গতিকে নীতিখিনি ইম্পৰ্টেন্ট হয় এটো মনত ৰাখিবা সেকেন্ড পইণ্টটো হৈ গ'ল এতিয়া থাৰ্ডটো চাওঁ VL আৰু D অংক কেইটাৰ পুনৰাবৃত্তি নহয় মই x টো লিখি আছো ন x টো দুবাৰ লিখিছো লিখিব পাৰো x টো লিখিব পাৰো কিন্তু কেইটামানৰ পুনৰাবৃত্তি নহয় এতিয়া ধৰি লোৱা v লিখিলে কি হ'ব লাগে হিচাপমতে 5 + 5 v লিখিলে 5 + 5 হ'ব লাগে 5 + 5 মানে কি 10 কিন্তু 10 টোৰ কাৰণে আমি এটা ব্যৱহাৰ কৰিয়ে থৈছো ন x এটো কাৰণে v কি নহয়গে গৈ পেলাই ৰিপিট নহয় তাৰ পাছতে l টো ৰিপিট নহয় l মানে কি আছিলে l মানে হৈছে 50 দুটা l যদি দি দিয়া 50 + 50 কি হ'ব 100 হ'ব এতিয়া 100 মানে কি হয় 100 মানেতো আমি ধৰিয়ে থৈছো 100 মানে কি ধৰি থৈছো c গতিকে l অংকবোৰ v অংকবোৰ আৰু এটা আছে হেতু হৈছে কি d এইকেইটা অংক কি নহয় ৰিপিট নহয় d কেতিয়াও নোপোৱা তোমালোকে l কেতিয়াও নোপোৱা v কেতিয়াও নোপোৱা এখিনলৈকে বুজি পাইছা ঠিক আছে এতিয়া 4 নম্বৰ পইণ্টটো চোৱা 4 নম্বৰত কি আছে VL D আৰু M অংক কেইটা কাৰো পৰা বিয়োগ নহয় VL D আৰু M অংক কেইটা কাৰো পৰা বিয়োগ নহয় কিয় ক'লে চাবা ধৰি লোৱা 10 টো ডাঙৰ অংক v টো হৈছে সৰু অংক মানে এটো 10 আৰু এটো হৈছে 5 গতিকে x ৰ আগত v লিখিছো মানে হ'ব লাগে কি 10 ৰ পৰা 5 বিয়োগ হ'ব লাগে 10 ৰ পৰা 5 বিয়োগ হ'লে কি পাওঁ 5 পাওঁ যেটো 5 ৰ সমানেই হয় v গতিকে য'ত আমি v লিখিব পাৰো তাতটো আমি vx কিয় লিখো বুজি পাইছা হেতু কাৰণে এটো কৰা নহয়
গতিকে ভি এল ডি আৰু এম কাৰো পৰা বিয়োগ নহয়, মানে ডাঙৰ অংক এটাৰ আগত এইটো লিখিব নোৱাৰা, লিখা মানে ভুল। সেইটো কাৰণে ইয়াত আকৌ 95ৰ কথাও লিখিছে। 95 যিটো সংখ্যা আছে, 95 সংখ্যাটোক আমি 100ৰ পৰা কি বিয়োগ কৰিলে পাওঁ? 5 বিয়োগ কৰিলে পাওঁ। 100 মানে কিমান হয়? 100 মানে হৈছে চি। গতিকে চিৰ আগত যদি ভি লিখি দিওঁ তেতিয়াহ'লে হৈ যাব লাগে, হয়নে? কিন্তু নহয়, কাৰণ ভি সংখ্যাটো ডাঙৰ সংখ্যাৰ পৰা বিয়োগ নহয়। এই সংখ্যাটো বা এই অংকটো এইটোৰ পৰা বিয়োগ হ'ব নোৱাৰে। গতিকে তাৰ ঠাইত আমি ভি চি লিখিব নোৱাৰোঁ। আমি ভি চি লিখিব নোৱাৰোঁ। ভি চি নিলিখিলে আমি তাত কি লিখিব লাগিব? এতিয়া কি লিখিম বাৰু 95ৰ ঠাইত? পাৰিবানে? 95ৰ ঠাইত আমি কি লিখিম? ভাবাচোন নিজে, কি লিখিব লাগিব? এল এক্স 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 ভি, হয় জানো? এক্স কেইটা আহিলে? এক্স চি ভি। অঁ, অ'কে। এজনে ক'লা এল এক্স 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 ভি। কিন্তু এইটোৰ কাৰণে এটা ৰুল আছে, সেই ৰুলটো আমি অলপ পাছত পাম। কিয় নহয় তোমালোকে নিশ্চয় বুজি পাবা। আৰু কোনে কৈছা এক্স চি ভি বুলি? কোনে ক'লা? নামটো কোৱাচোন। অঁ, ত্ৰিদীপ ন? অঁ, এক্স চি ভিয়ে হ'ব, ঠিকে কৈছা তুমি। চি মানে কিমান হয়? চি মানে হৈছে 100, হয়নে? এক্স মানে কি? এক্স মানে হৈছে 10 আৰু ভি মানে কি? ভি মানে হৈছে 5। চ' ইয়াত কি হৈছে, এক্সটো সৰু অংকটো ডাঙৰ অংকটোৰ আগত আছে। গতিকে আমি কি কৰিব লাগিব ইয়াত? ইয়াত 100ৰ পৰা আমি 10টো বিয়োগ কৰিব লাগিব। কিন্তু পাছত ভিটো আছে, ভিটো আমি কি কৰিম? যোগ কৰিম। গতিকে ভি মানে হৈছে 5। 100 মাইনাছ 10 মানে 90 প্লাছ 5, ইয়াত কি হ'বগে? 95 হ'ব। গতিকে এল এক্স 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 4টা আহি গ'ল ন ইয়াত? 4টা থাকিব নোৱাৰে, 3বাৰতকৈ বেছি ৰিপিট হ'ব নোৱাৰে। এই ৰুল এটা আছে তেনেকুৱা, সেইটো কাৰণে নহয়। তাৰ পাছত 5 নম্বৰ ৰুলটো চোৱা। 5 নম্বৰ ৰুল, 5 নম্বৰটো চাবা ভালকৈ। 5 নম্বৰত কি আছে? কোনো অংকৰ ওপৰত এডাল আঁচ দিলে ইয়ে অংকটোৰ মান 1000 গুণ বৃদ্ধি কৰে। ধৰি লোৱা ভি আছিলে, ভি মানে আমি জানো 5। ভিৰ ওপৰত যেতিয়া আমি এডাল আঁচ দি দিম, তেতিয়া সেই 5টোৰ লগত 1000 সংখ্যাটো পূৰণ হৈ থকা বুজায়। এতিয়া ইয়াত কি হ'বগে? 5000 বুজাব। গতিকে এডাল প্ৰতীক আছে, আঁচ মানে। সেই আঁচডালেদি আমি কি কৰিব পাৰোঁ? এটা ৰোমান সংখ্যাক তাৰ 1000 গুণ বৃদ্ধি কৰি দিব পাৰোঁ। তাৰ পাছতে আহিলে এক্স বাৰ। এক্স বাৰ মানে কি হ'ব? 10 ইনটু 1000। 10 ইনটু 1000 কিমান পাম আমি? 10,000 পাম। তাৰ পাছতে এল এক্স বাৰ আছে। এল মানে কি আছিলে? এল মানে 50। এক্স মানে কিমান? এক্স মানে হৈছে 10, 50 প্লাছ 10। কিন্তু যেতিয়া এল এক্স বাৰ দি দিব, 50 প্লাছ 10 ইনটু কি হৈ থাকিব? 1000 হৈ থাকিব। চ' ইয়াত আমি কি পামগৈ গৈ পেলাই? 60,000 পাম। আকৌ এটা আছে এল এক্স। এতিয়া বাৰটো আছে এলৰ ওপৰত। তেতিয়া কি হ'ব? এল বাৰ, এল বাৰৰ লগত এক্সটো যোগ হৈ আছে মানে। এল বাৰ মানে কিমান হ'ব? এল মানে হৈছে 50। এল বাৰ মানে তাৰ লগত কি পূৰণ হৈ থাকিব? 1000 পূৰণ হৈ থাকিব। তাৰ লগত আমি কি যোগ কৰিব লাগিব? 10 যোগ কৰিব লাগিব। তেতিয়া কি হ'বগে? 50,000 প্লাছ 10 মানে 50,000 কি হ'ব? 50,010। আৰু শেষত আছে 6 নম্বৰ প্ৰশ্ন, 6 নম্বৰ। 5 নম্বৰলৈকে হৈ গ'ল। 6 নম্বৰ ৰুলটো চোৱা। তলৰ প্ৰতিযোৰ সংখ্যাৰ বাওঁহাতৰ অংকটো সোঁহাতৰ অংকটোৰ পৰা মাত্ৰ এবাৰহে বিয়োগ কৰিব পাৰি। আই ভি আছে, আই এক্স আছে, এক্স এল আছে,
এক্স চি আছে, এনেকৈ বহুত কেইটা আছে। মই আই ভিটো বুজাই দিছোঁ। ভিৰ আগত আই দুটা দিলে কি বুজাব? দুইটা আইটো ভিৰ আগতে আছে, গতিকে আমি লিখিব লাগে 5 - 1 - 1 3 লিখিব লাগে, হয়নে? কিন্তু এইটো ভুল, এনেকৈ লিখাটো ভুল, বা এইটো লিখাটোৱে ভুল একচুৱেলি। আমি ভি মাইনাছ আই মানে ভিৰ আগত যদি দুটা আই দিওঁ, সেইটো ইয়াত কি বুজাইছে? 3 বুজাইছে, কিন্তু 3 বুজাবলৈ আমি আই 3টা ব্যৱহাৰ কৰিলে হৈছে। গতিকে এটা ডাঙৰ অংক যেতিয়া থাকিব, সেই অংকটোৰ আগত সৰু অংক আমি এটা দিলে সেই এটাহে বিয়োগ হ'ব, তাতকৈ বেছি বিয়োগ নহয়। দুটা লিখিলে সেইটো ভুল, দুটা লিখিলে ভুল হৈ যাব। সেইটোৱে হৈছে, সেইটো কাৰণে তোমাৰ আই আই ভি তাৰ তলত লিখিছে বাৰু, উদাহৰণত দি দিছে, উদাহৰণটো চালে গম পাবা। আই আই ভি ইকুৱেল টু 3 হ'ব লাগে, কিন্তু 3 নহয়। কিয় নহয়? কাৰণ 3টোৰ কাৰণে আমি এইটোৱে ব্যৱহাৰ কৰিব পাৰোঁ, এইটো নকৰিলেও চলি যায়। টোকাটো যে লিখিছে, সেই টোকাটো ভালকৈ মন কৰা। মন কৰা যে ৰোমান পদ্ধতিটো এটা গ্ৰুপিং পদ্ধতি। ৰোমান পদ্ধতিটো গ্ৰুপিং পদ্ধতি, তাত গ্ৰুপ কৰা হয়, গোট বনোৱা হয়, মানে ইয়াৰ স্থানমান নাই। ইয়াত এতিয়া অংকবোৰৰ স্থানমান পাম জানো? ছাপ'জ লিখিলোঁ এক্স আই ভি, ইয়াত কিবা স্থানমান আছে নাই? ভি বোলে 1ক স্থানত আছে, আই বোলে 10ক স্থানত আছে, এক্স বোলে তোমাৰ 7ক স্থানত আছে, তেনেকুৱা ধৰণৰ কোনো স্থান নাই। মানে ইয়াত অংকবোৰৰ স্থানমান আমি দিবই নোৱাৰোঁ। এইটো হৈছে এটা গ্ৰুপিং পদ্ধতি, গ্ৰুপিং। আৰু কি কৈছে? ৰোমান পদ্ধতিত শূন্য নাই। শূন্যটো আমি আজিলৈকে দেখা পোৱা নাই। ৰোমান পদ্ধতিত সেই শূন্যটো নায়েই। প্ৰতীক যিকেইটা আছে আমি জানিলোৱেই, আই ভি এক্স এল চি ডি, তাৰপিছত থাকিলে এম, এইকেইটাৰ বাহিৰে আৰু একো নাই। শেষত 3 নম্বৰটো চোৱা, আই এক্স চি এম, আই এক্স চি এম। এই অংককেইটা 3বাৰতকৈ বেছি পুনৰাবৃত্তি কৰাত বাধা নাই, যদিও নকৰাই ভাল। বাধা নাই বাৰু, কিন্তু নকৰাই ভাল। এম 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 মানে কি বুজাব? 1000, চৰি এইটো বাৰ দিব নালাগে, বাৰ দিলেতো বহুত বেছি হৈ যাব। এম 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 যদি 4টা থাকে, তেন্তে কি বুজাব? 1000 যোগ 1000 যোগ 1000 যোগ 1000, সেইটো মানে কি হ'ব? 4000 হ'ব। কিন্তু 4000 লিখিবলৈ আমি আই ভি মানেতো 4 বুলি জানো, তাৰ ওপৰত বাৰ দি দিলে কি বুজাব? 4 × 1000 বুজাব। গতিকে তাত কি আহি যাব? 4000 আহি যাব। এইটো কৰিলেই হ'ল। তেনেকুৱা ধৰণৰ বাধা নাই যদিও আমি কৰিব নালাগে একচুৱেলি। আইটোত কৰিব নালাগে, এক্সটোত কৰিব নালাগে, চিটোত কৰিব নালাগে, আৰু এমটোত কৰিব নালাগে। আই 3টা লিখিব পাৰোঁ, আপত্তি নাই, কিন্তু 4টা কৰিব নালাগে। 4টা কৰি দিলে ভুল হ'ব। এক্স একেই, এক্স 3টা কৰিব পাৰিবা, চি 3টা কৰিব পাৰিবা, এম 3টা কৰিব পাৰিবা, কিন্তু তাতকৈ বেছি কৰি দিয়াটো অৰ্থ নাই, মানে নকৰাই ভাল। সেইটো এইখিনি বুজি পালানে নাই পোৱা? পাইছা? ঠিক আছে, তেতিয়া হেৰি কৰিবা, উদাহৰণ 1টো কৰিবা নিজেই, কৰি থোৱা আছেই, অলপ বুজিবলৈ চেষ্টা কৰিবা, ৰুলখিনি এপ্লাই কৰিবা নিজে, এপ্লাই কৰি বুজিবলৈ চেষ্টা কৰিবা। তাৰপিছতে উদাহৰণ 2টো, উদাহৰণৰ প্ৰশ্ন গোটেইখিনি কৰিবা খালি দেই, নকৰাকৈ নাথাকিবা। ভাৰত আৰৱীয় সংখ্যাংকন পদ্ধতিটো আজি আৰম্ভ নকৰোঁ, এইটো নেক্সট ক্লাছত। কাইলৈতো ক্লাছ নকৰোঁ বাৰু, পৰহিলে সোমবাৰে মই আকৌ কৰিম, সোমবাৰে সেইখিনি পঢ়াম। আৰু এতিয়া তোমালোকে এক্সাৰচাইজৰ অলপ পাৰিবা নেকি? 1.2ৰ 1.1ৰ খিনি মই লিখি দিম বাৰু। 1.2ৰ খিনি 2 নম্বৰটো পাৰিবা নেকি? ৰোমান সংখ্যাংকত লিখা পাৰিবানে? 54 যে আছে, 54টো কি হ'ব বাৰু? 50ৰ ঠাইত আমি কি লিখোঁ? এল। 50ৰ ঠাইত লিখোঁ এল। আই ভি লিখিলে হৈ যাব। এল আই ভি মানে কি বুজাব? 54। ভি মানে হৈছে 5, 5ৰ আগত আইটো আছে, গতিকে আইটো মানে 1টো কি হ'ব? 5ৰ পৰা বিয়োগ হ'ব, তেতিয়া 4 হ'ব, আৰু এইটো 50, গতিকে 54 পাম। এইকেইটা তোমালোকে কৰিবা, 2 নম্বৰৰ গোটেইখিনি কৰিবা। ক'ৰবাত যদি ডাউট লাগে মোক সুধিবা। বাকীখিনি মই বুজাই ল'ম বাৰু, ভাৰত আৰৱীয় পদ্ধতিটো বুজাই ল'ম, তাৰ পাছত মই 1.2 ষ্টাৰ্ট কৰি দিম গোটেইখিনি। ঠিক আছে? আৰু 6 নম্বৰটো পাৰিবা নেকি চোৱা? 1.2ৰ 6 নম্বৰ, 5টা নিয়ম বৰ্ণনা কৰিবলৈ কৈছে। যিকেইটা নিয়ম দিয়া আছে, সেই নিয়ম কেইটাই লিখিব লাগিব। এটা এটা নিয়ম লিখি পেলাই তোমালোকে উদাহৰণ দিব পাৰিবা, যেনেকৈ মই দিলোঁ, কিতাপত আছে সেইখিনি। তোমালোকে 2 নম্বৰ প্ৰশ্ন, 1.2ৰ 2 নম্বৰ প্ৰশ্ন আৰু 6 নম্বৰ প্ৰশ্ন, সেই দুইটা কৰিবা। বাকীখিনি মই চাম বাৰু দিয়া। ঠিক আছে, আজি থাকক।
আজিলৈ হ'ব, কাইলৈ নকৰোঁ, আকৌ সোমবাৰে কৰিম। আৰু ছায়েন্সৰ ভিডিঅ' মে বি তোমালোকে যদি আজি বনাব পাৰোঁ পাবা, যদি বনাব নোৱাৰোঁ তেতিয়া সোমবাৰে লাইভ ক্লাছ দিম আৰু মই ভিডিঅ' বনাই দি দিম বাৰু এক্সট্ৰাকৈ। থাকক তেতিয়াহ'লে, তেওঁলোকে লিভ কৰিব পাৰে। ৱেলকাম।